Hello viewers, welcome to Aspire Academy. So I'm Ashim Nath, coming back with another session of your economics classes. So last class আমি valuated method বিষয়ে আমি অকমান পঢ়িছিলো. So আজি আমি আৰু অকমান in details আমি valuated method sums বোৰ কেনেকৈ কৰিব লাগে আমি সেইখিনি বিষয় অকমান আৰু অকমান in details আমি জানিবলৈ চেষ্টা কৰোঁ ঠিক আছে so last class যেতিয়া আমি valuated method পঢ়িছিলো আমি value of output minus value of intermediate consumption or সেইটো ফৰ্মুলা আমি লৈছো but examত কি হয় যে তোমালোকে টেবলটো পাবা টেবলত directly value of output আৰু value of intermediate consumption নাথাকি কিনে কিবা sales by farm A sales by farm B purchase export import সেইবোৰ question দিয়া থাকে okay so তেতিয়া export import or question থাকিলে বা sale purchase or question থাকিলে কি components আমি add কৰিব লাগিব বা কি components আমি deduct কৰিব লাগিব minus কৰিব লাগিব আমাৰ গুটে analysis ৰ পৰা আমি সেইখিনি অকমান এতিয়া বুজিবলৈ try কৰো ঠিক আছে so what are the components that you are going to add up in the particular sum so মই plus বুলি লিখিছো এইবোৰ আমি add কৰিম so sales আমি সদায় প্লাস কৰিব লাগিব export আমি সদায় প্লাস কৰিব লাগিব মাইনাস কি আমি মাইনাস কৰিম তো ইফালে ভ্যালু অফ আউটপুট তো আমি সদায় প্লাস কৰোৱে মাইনাসত আমি সদায় পারচেজ মাইনাস কৰিম তাৰপিছত আমি ইম্পোৰ্টস মাইনাস কৰিম value of raw materials minus কৰিব লাগিব value of intermediate goods আমি সদায় মাইনাস কৰিব লাগিব সো এইখিনি বস্তু আমি সদায় এডিশন কৰিম valuated মেথডৰ কাৰণে আৰু এই বস্তুখিনি আমি কি কৰিব লাগিব আমি সদায় মাইনাস কৰিব লাগিব ওকে সো এইখিনি যদি অকমান বুজি লোৱা যে কি বস্তু আমি এড কৰিম বা কি বস্তু আমি মাইনাস কৰিম তেতিয়া হলে অংকখিনি কৰিবলৈ তোমালোকে সুবিধা পাবা ঠিক আছে সো মই দুটামান অংক অকমান let's do some few sums তেতিয়া হলে এই কনসেপ্ট খিনি অকমান তোমালোকৰ ক্লিয়াৰ হ'ব so I'm following the book of Sandeep Garg Sandeep Gargৰ বুকখন ফলো কৰিব পাৰা ইয়াত বহুত ধুনিয়াকে বস্তুখিনি দিয়া আছে okay so question দিয়া আছে এটা from the given table you are to calculate the value added of farm A and farm B so আমি farm A আৰু farm B ৰ value added to আমি calculate কৰিব লাগিব so ইয়াতে particulars বা items বোৰ দিয়া আছে so যি সকল কমাৰ্স ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্টস হয় তেওঁলোকৰ কাৰণে এইখিনি বস্তু অকমান সিমিলাৰে হয় কা তোমালোকে একাউন্টিংত এনেকুৱা জাৰ্নালস বোৰ কৰি চাই পাৰ্টিকুলাৰস থাকিব এটা সাইডত এমাউন্ট থাকে বা rupees থাকে in crore বুলি কিনে so you are very much familiar with this particular thing so first particular আছে sales by farm A বুলি আছে এটা ইয়াৰ ভ্যালু তো দিয়া আছে 4000 so 4000 crore next আছে export by farm A ইয়াৰ ভ্যালু তো দিয়া আছে আমাৰ rupees 1000 crore next we have purchase by farm A ইয়াৰ ভ্যালু তো আমাৰ দিয়া আছে rupees 200 then we have sales by farm B so ইয়াৰ ভ্যালু দিয়া আছে rupees 2940 crore and finally we have purchase by farm B and this is rupees 1300 crore ঠিক আছে so ইয়াৰ পৰা আমাৰ কি উলিয়াব লাগিব find value added of farm A and value added
of farm B. So you are supposed to find or estimate the value added of farm A and value added of farm B. ঠিক আছে? So first আমি farm A value added to দি কিনে আমি start কৰো. So solution লিখিবা. First আমাৰ কি লাগে value added of farm A. So ইয়াতে চোৱা value of outputs, value of intermediate consumption বুলি দিয়া নাই, but কেনেকে দিয়া আছে? Sales by farm A, export by farm A, purchase এনেকে দিয়া আছে. So ইয়াৰ আগতে আমি টেবল এটা মই বনাই দিছিলো তোমালোকক, য'ত মই লিখি দিছিলো যে কোনখিনি বস্তু আমি প্লাস কৰিম, কোনখিনি বস্তু আমি ডিডাক্ট কৰিব লাগিব. So sales আমি কি কৰো? Sales আমি সদায় প্লাস কৰো. So sales of farm A আমি প্লাস কৰিব লাগিব. Export কি কৰো? Export আমি প্লাস কৰো. So export of farm A. আৰু কিবা প্লাস কৰিবলগীয়া আছে নেকি? আৰু একো নাই. আমাৰ তাত purchase আছে. Purchase আমি কি কৰিব লাগিব? আমি purchase কৰা মাইনাস কৰো. So minus purchase of farm A. ঠিক আছে? So just put the value. Sales কিমান আছে? সদায় rupees আৰু crore টো লিখিবলৈ নাপাহৰিবা দেই, নহলে কিন্তু মাৰ্কস কাটা যায় এক্সামত. So sales কিমান দিয়া আছে? 4000 দিয়া আছে, plus export rupees 1000 দিয়া আছে, minus purchase of farm A কিমান দিয়া আছে? 200 crore. So answer to কিমান পাবা চোৱা, calculate কৰি চোৱা. So value added by farm A কিমান পালো আমি? rupees 4800 crore পালো. ঠিক আছে? বুজি পাইছা কেনেকৈ আমি উলিয়াব লাগিব value added? Very easy. So এতিয়া আমি value added by farm B টো আমি কৰিবলৈ ট্ৰাই কৰোঁ. Okay? Okay. So value added by farm B কি হ'ব আকৌ? Sales by farm B আছে. So sales of farm B. Export to নাই, farm B export নাই কৰা, direct purchase কৰিছে. So purchase টো আমি সদায় minus কৰোঁ. Purchase by farm B. So sales কিমান কৰিছে farm B এ? rupees 2940 crore. Minus purchase of farm B কিমান হৈছে? 13000 crore. Right? So এইখিনি minus কৰিলে rupees 1640 crore আমি পাম. So this is how you are going to estimate the value added of farm A and farm B. ঠিক আছে? So I hope কেনেকৈ value added estimate কৰিব লাগে সেইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে বুলি. Okay. So let's move to the second method of calculating national income. যাক আমি কওঁ income method. So আমি এতিয়া অকমান income method টো কেনেকৈ estimate কৰে we will be having a look on that. All right? Okay. So we start with income method. এতিয়া income method টো পঢ়াৰ আগতে আমি এটা বস্তু অকমান বুজি ল'ব লাগিব যে ইকনমি এখনত দুটা ধৰণৰ ইনকাম, দুটা ধৰণৰ আয় উপাৰ্জন কৰিব পাৰি. এটাক আমি কওঁ ফেক্টৰ ইনকাম. One is your factor income and the other is your transfer income. Okay. Factor income বোৰ সদায় national income ত আমি add কৰোঁ. Transfer income আমি কেতিয়াও add নকৰোঁ. So কিয় সেইটো আমি add নকৰোঁ, কিয় factor income add কৰোঁ সেইখিনি আমি অকমান বুজি লওঁ. এটা factor income কি হয়? Factor income এনেকুৱা income হয় যোনবোৰ factors of production এ earn কৰিব. So যেতিয়া কোনোবা factors of production এ কিবা এটা good directly produce কৰে বা কিবা এটা service দি কিনে যোনটো income আমি পাওঁ সেইটোক আমি কি বুলি কওঁ? সেইটোক আমি factor income বুলি কওঁ. So factor income is always associated with producing a good or providing a service. So যেতিয়া আমি কিবা এটা good produce কৰি কিনে বা কিবা এটা service দি কিনে আমি কিবা এটা income পাওঁ তাক আমি factor income বুলি কওঁ. And factor income are generally earned by the factors of production. So এইখিনি concept আমি last classত পঢ়িছোৱে. আমাৰ চাৰিটা factors of production আছে: land, labor, capital আৰু organization বা entrepreneur. So land এ যোনটো income earn কৰে তাক আমি কি বুলি কওঁ? rent বুলি কৈছিলোঁ. যোনটো income labor এ earn কৰে তাক আমি কি বুলি কওঁ? wage বুলি কওঁ.
যোনটো ইনকাম ক্যাপিটালে আর্ন কৰে তাক আমি কি বুলি কম ইন্টারেস্ট বুলি কম আৰু যোনটো ইনকাম অর্গানাইজেশনে আর্ন কৰে তাক আমি কি বুলি কম তাক আমি প্রফিট বুলি কম ওকে সো যেতিয়া এই চাৰিটা ফ্যাক্টর ইনকাম আমি প্লাস কৰি দিও আমি এড কৰি দিও আমি এটা পার্টিকুলার ভ্যালু পাম আৰু সেই ভ্যালুটো থদি কিনে আমি কি কৰিব পাৰো আমি ন্যাশনাল ইনকাম এস্টিমেট কৰিব পাৰো so whenever we are adding up the factor income of all the four factors of production this gives us something called domestic income ইয়াৰ পৰা আমি কি পাও আমি domestic income পাও on the other hand transfer income এনেকুৱা income হয় যোনটো income মই পাম যোনটো আই মই পাম but সেই ইনকামটোৰ পোৱাৰ পিছফালে কিন্তু মই নিডাৰ মই একো গুডো প্ৰডিউস নাই কৰা মই একো সাৰ্ভিসও দিয়া নাই সাপোজ মই এটা স্কলাৰশিপ পালো গভৰ্নমেন্টৰ পৰা সো সেই স্কলাৰশিপটো মই কিয় পাম ইডাৰ মই ভাল ৰিজাল্টস কৰিছো বা কালচাৰেলি বা স্পৰ্টছত মই কিবা এটা ভাল পাৰফৰমেন্স কৰাৰ কাৰণে গভৰ্নমেন্টে মোক এটা ৰেকমেন্ডেশন দিছে বাট সেই ইনকাম বা সেই স্কলাৰশিপটোৰ কাৰণে মই একো গুড প্ৰডিউস নাই কৰা মই একো সাৰ্ভিস নাই দিয়া So সেইবোৰক আমি কি বুলি কওঁ সেইবোৰক আমি ট্ৰান্সফাৰ ইনকাম বুলি কওঁ So transfer income is not associated with the production of goods and services So যোনবোৰ ইনকাম goods and service productionৰ লগত associate নহয় সেইবোৰ ইনকাম আমি কেতিয়াও national incomeত আমি include নকৰো আমি অকল সেইবোৰ ইনকামে include কৰিম which is associated with the production of either a good or providing a service So আমি rent wages interest profit তে সদায় আমি ইনকাম মেথড এস্টিমেট কৰাৰ টাইমত আমি ইনক্লুড কৰিব লাগিব ওকে আই হোপ ফ্যাক্টৰ ইনকাম আৰু ট্ৰান্সফাৰ ইনকাম তোমালোকে বুজি পাইছা ওকে এটা ইনকাম মেথডৰ পাঁচটা মেইন কম্পোনেন্টস আছে সো সেই পাঁচটা কম্পোনেন্ট আমি অকমান ইন ডিটেইলস বুজি লও সো ফাৰ্স্ট কম্পোনেন্ট অফ your income method is compensation to employees compensation to employees এটা compensation মানে কি remuneration suppose মই কোনোবা এখন organization মই কাম কৰি আছো I will be the employee so এটা obviously মই ফ্ৰীতে কাম নকৰো বা যিখিনি মোৰ সার্ভিস দিম সেই organization to for that particular service for me rendering my particular service I will also have to be given a particular remuneration so মই যিমানখিনি কাম কৰিম সেই কামৰ against মোক যিমানখিনি compensation বা যিমানখিনি মোক remuneration দিয়া হ'ব that is termed to be your compensation to employee যাক আমি কি বুলি কওঁ COE বুলি কওঁ in short form COE বুলি কওঁ the compensation to employees আমাৰ তিনিটা ভাগত আমি ভগাব পাৰো one is your wages in cash one is your wages in kind and the other is contribution to social security schemes moi SS scheme boli likhisu etu social security scheme hoy de so a compensation by remuneration to ketiaba muk directly in the form of monetary benefit mane মই যিমানখিনি কাম কৰিছো মোক লগতে মোক এটা পইচা এটা allowance দিয়া হ'ব তাক আমি wages in cash বুলি কওঁ যাক আমি কি বুলি কওঁ ডাইৰেক্ট monetary benefit okay second to কি হয় wages in kind so wages in kind ত কি হয় ইয়াতে আমি ডাইৰেক্টলি পইচা নাপাও বাট আমি পইচাৰ ফলনি বেলেগ কিবা benefits পাও যাক আমি কি বুলি কওঁ non monetary benefits বুলি কওঁ so non monetary benefits কি হ'ব পাৰে যোনখন অর্গানাইজেশন মই কাম কৰি আছো দে মাই টেল মি দ্যাট কি তোমাক আমি ডাইৰেক্টলি স্যালাৰি নিদু বাট ইন প্লেস অফ স্যালাৰি মেবি তোমাক আমি মেডিকেল ফ্যাসিলিটিজ দিম তোমাক আমি ফ্ৰীতে থাকিবলৈ ঘৰ দিম ফ্ৰীতে গাড়ী দিম য'ত তুমি ফ্ৰীতে ট্ৰেভেল কৰিব পাৰিবা or you can travel from your residence to the workplace so সেইখিনিক আমি কি বুলি কওঁ wages in kind বুলি কওঁ which is non monetary benefit non-monetary benefit और last to ki hoy contribution to social security jeneke provident funds hobo pare old age pension scheme hobo pare so all these three tinita mili kina ami ki pai aso ami COE ba compensation to employees pai aso okay so etu amar first component hoy second component to ami ki boli ko rent and royalty
rent and royalty. So rent কি হয় rent সদায় land earn কৰে. So whatever income any productive land, okay, fertile productive land is earning, that is termed as rent. Royalty কি হয় এতিয়া royalty to basically এটা right হয়, right of constructing a house, right of constructing an apartment, or right of using the subsoil asset. এই বস্তুখিনি আপোনাক মনত ৰাখিব লাগিব rent is earned by the topsoil. Okay, rent to কোনে earn কৰে topsoil earn কৰে. Royalty কোনে earn কৰিব subsoil asset. Royalty is earned by the subsoil asset. So this is a difference between rent and royalty. So second component of income method is rent and royalty. Okay. Third component to আমি কৈ আছো interest বুলি কেনে interest. So suppose মই আজি কাৰোবাক পইচা ধাৰত দিছো আৰু আমাৰ এগ্ৰিমেন্ট হৈছে যে এমাহৰ পিছত তেখেতে মোক পইচাখিনি ঘূৰাই দিব. Suppose মই 1000 টকা দিছো বা এমাহৰ পিছত অকল হে 1000 টকাটো মই ঘূৰাই নাপাও, সেই 1000 টকাৰ লগতে মই এটা ইন্টাৰেষ্ট বা মই এটা এডিশনাল এমাউন্ট মই আৰ্ন কৰিম. So যেতিয়া আমি কিবা পইচা lend কৰো, we lend certain amount of money or funds to someone, along with the principal amount আমি এটা interest earn কৰো, and that is the third component of your income method. Okay, that is interest. Number 4 will be your profit. Number 4 is your profit. Eta profit ki hoy? Profit is the residual income. Profit is a residual income. Or profit kune earn koribo? Profit hodai entrepreneur. Profit is earned by the entrepreneur. Eta suppose entrepreneur eta income earn korise jak ami ko revenue boli kene. But এই revenue কিন্তু profit নহয়, সেইটো confusion যাতে নহয় তোমালোকৰ পিছলে. যোনটো income entrepreneur জনে goods বা service sell কৰি কিনে পায়, সেই ইনকামটোক আমি revenue বুলি কওঁ, সেইটো কিন্তু profit নহয়. Revenue পৰা entrepreneur জনে কি কৰিব লাগিব? Revenue পৰা entrepreneur জনে landক rent দিব লাগিব, laborক wage দিব লাগিব, আৰু ক্যাপিটালত ইন্টারেস্ট দিব লাগিব. দ্যাট ইজ যিমান খৰচ হৈছে প্ৰডিউস কৰিবলে, গুড বা সার্ভিস প্ৰডিউস কৰোতে যিমান খৰচ হৈছে সেই কষ্টখিনি মাইনাস কৰিব লাগিব. সো ৰেভিনিউৰ পৰা যেতিয়া আমি গুটে খৰচখিনি আমি মাইনাস কৰি দিম, we are left with something which is termed as profit. ইয়াকে কিন্তু আমি profit বুলি কওঁ, যাক আমি কি বুলি কওঁ? Residual income বুলি কওঁ. Okay, now this profit can be used by the entrepreneur for 3 ways. তিনিটা কামত profit to আমি ইউজ কৰিব পাৰো. Firstly, এই profitor পৰা entrepreneur জনে government-ক tax দিব পাৰে, যাক আমি কি বুলি কওঁ? Corporate tax বুলি কওঁ. Okay, secondly, এই profit to entrepreneur জনে for future uncertain needs বা ফিউচাৰত যদি কিবা emergency হয়, সেই emergency to ইউজ কৰিব পাৰে, তাক আমি কি বুলি কওঁ? Retained earnings বুলি কওঁ. Okay, আৰু এই প্ৰফিটটো এন্টাৰপ্ৰেনিয়ৰ জনে নিজৰ শ্বেয়াৰ হোল্ডাৰ্ছৰ মাজত ইকুৱেলি ডিভাইড কৰি দিব পাৰে, যাক আমি কি বুলি কওঁ? ডিভিডেন্ড বুলি কওঁ. So profit which is with the entrepreneur can be used for 3 important works. First is that the entrepreneur will be paying taxes to the government, which is termed as your corporate tax. All the profits might be saved, might be kept for the future uncertain business emergencies, which is termed to be your retained earning. Or the same profits can be shared or divided among the shareholders of the business, which is termed as your dividend. So এই তিনিটা component মিলি কিনে আমি এই গুটে profitor element to আমি পাই আছো. Okay, আৰু fifth number 5 component to whole mixed income. এটা মিক্স ইনকাম কি হলা বুজিব লাগিব. মিক্স ইনকাম তে এনেকুৱা ইনকাম হয় যেতিয়া আমাৰ এটাতকে বেছি ফ্যাক্টৰ ইনকাম আমি পাওঁ. সাপোজ মই ৰেন্টটো পাইছো, লগতে মই প্ৰফিটটো পাইছো, মইতো অকল এটা টাইপৰ ফ্যাক্টৰ ইনকাম পোৱা নাই, মই এটাতকে বেছি টাইপৰ ফ্যাক্টৰ ইনকাম পাইছো, তেতিয়া হলে সেইটোক আমি মিক্স ইনকাম বুলি কওঁ. So mixed income is a particular situation when
a person is earning more than one factor income. So যেতিয়া তুমি এটাতকে বেছি factor income পাবা তাক আমি mixed income বুলি কওঁ. Alright, suppose মই এজন farmer হয়, I am a very rich farmer. Okay, মোৰ বহুত ডাঙৰ মাটি আছে. So সেই মাটিটো মই হাফ কৰি লৈছো, এটা ভাগত মই নিজে produce কৰিছো বা নিজে crop grow কৰিছো, আনটো ভাগ মই কাবাক ভাড়াত দিছো. So when I'm putting this land or giving this land to someone else, ইয়াৰ পৰা মই কি earn কৰিম? মই rent earn কৰিম. ঠিক আছে? মোৰ বহুত মই ধনী হয় বহুত, I am a rich farmer. So মোৰ বহুত পইচা আছে. So মই বেলেগ যোনবোৰ দুখীয়া ফাৰ্মাৰ আছে, দুখীয়া খেতিয়ক আছে, তেওঁলোককো মই কি কৰিম? মই তেওঁলোকক পইচা দিম, ধাৰত মই পইচা দিম. So যেতিয়া মই ধাৰত পইচা দি আছো, মই কি earn কৰি আছো? মই ইন্টাৰেষ্ট earn কৰি আছো, ৰাইট? মই মোৰ নিজৰ মাটিত মই আকৌ নিজে খেতিও কৰিছো, সেই খেতি কৰি কিনে যোনটো মই ক্ৰপ গ্ৰ' কৰিম সেইখিনি মই মাৰ্কেটত চেল কৰি দিম. চেল কৰি মই কি পাম? মই এটা প্ৰফিট পাম, নহয় জানো? So মই এটাতকে বেছি ফেক্টৰ ইনকাম পাইছো, ৰাইট? So I'm earning more than one factor income. So যেতিয়া আমি এটাতকে বেছি ফেক্টৰ ইনকাম লাভ কৰো বা উপাৰ্জন কৰো তাক আমি কি বুলি কওঁ? তাক আমি মিক্স ইনকাম বুলি কওঁ. ওকে, so these are the 5 important components of your income method. আৰু যেতিয়া আমি এই পাঁচটা কম্পোনেন্ট আমি লগাই দিও, আমি কি পাও? আমি ডমেষ্টিক ইনকাম পাও, we get domestic income, or আমি ইয়াক কি বুলি কওঁ? NDPFC বুলি কওঁ. This is termed as your NDPFC, net domestic product at factor cost. Alright, I hope এই components খিনি তোমালোকে বুজি পাইছা. এটা আমি অকমান ইকুৱেশ্যনছ খিনি চাই কিনে মেথডটো আমি অকমান শেষ কৰি দিও. বেসিক কনসেপ্ট খিনি আমাৰ ক্লিয়াৰ হৈছে. সো আমি ডমেষ্টিক ইনকাম বা NDPFC উলিয়াব লাগিব. খালি এটা বস্তু মন ৰাখিব লাগিব, যেতিয়া আমি ভ্যালু এডেড মেথড কৰিছিলো, আন্ডাৰ ভ্যালু এডেড মেথড আমি ফাৰ্স্ট জিডিপিৰ পৰা আমি স্টাৰ্ট কৰিছিলো. But income method, we don't start from GDP, we will always start from NDPFC. That's the only basic difference between both the methods. Under value added, we were estimating from GDP MP. But under income method, we don't have the concept of GDP because আমি good service produce নাই কৰা, আমি ইনকামৰ কথা পাতি আছো. So সেইকাৰণে আমি NDPFC বা domestic income ৰ পৰা আমি start কৰোঁ. So NDPFC is equal to কি হ'ব? Compensation to employees plus rent plus royalty plus interest plus profit. এটা প্ৰফিটৰ তিনিটা ভাগ আছিলে, মনত আছেনে? কি আছিলে? কৰ্পোৰেট টেক্স plus retained earnings plus dividend. So এই তিনিটা মিলি কিনে প্ৰফিট হয়, প্লাস কি আছিলে? মিক্সড ইনকাম. মই শর্ট ফর্ম ইউজ কৰিছো ৰে, প্লাস মিক্সড ইনকাম. সো এই পাঁচটা কম্পোনেন্ট লগ লাগি কিনে আমি ডমেষ্টিক ইনকাম বা NDPFC পাও. এটা এটা কথা মন কৰিব লাগিব, ৰেন্ট, ৰয়েলিটি, ইন্টাৰেষ্ট, প্ৰফিট. সো যেতিয়া আমি ৰেন্ট প্লাস ৰয়েলিটি প্লাস ইন্টারেস্ট প্লাস প্রফিট অকল এই চাৰিটা কম্পোনেন্ট আমি এড কৰি দিও, we get something called operating surplus. Please remember this. Alright, so we will be getting something called operating surplus. So rent plus royalty plus interest plus profit log আমি কি পাম? We get OS or operating surplus. So এই দীঘল ইকুৱেশ্যনটো আমি অকমান ছুটি কৰিব পাৰো. কেনেকৈ কৰিম আমি? So implies কি হ'ব? NDPFC equal COE. COE কি আছিলে? Compensation to employees আছিলে, প্লাস আমি এটা rent, royalty, interest, profit or ঠাইত কি লিখিম? Operating surplus লিখিম. Operating surplus plus mixed income. So এইটো কৰিলে আমি কি পাম? NDPFC পাম. এটা NDPFC পৰা লাষ্ট ফাইনাল ডেস্টিনেশন কি আছিলে আমাৰ? আমাক লাগে এতিয়া national income, that is your NNPFC. So therefore NNPFC, net national product at factor cost, is equal to কি হ'ব? NDPFC plus NFIA. So NDPFC মানে যিমান ইনকাম আমি ডমেষ্টিক টেৰিটৰীৰ ভিতৰৰ পৰা পাইছো plus income which we are earning from the abroad.
So এইটো কৰিলে আমি কি পাওঁ? We get the national income. So in short, this is the entire explanation, the entire detailed way of how we are going to estimate national income by using income method. All right. So I hope তোমালোকে আজিৰ সেশনটো বুজি পাইছা, and I am hopeful that তোমালোকে ভাল পাইছা সেশনটো. So we are stopping here for today. In the next class, we'll come up with the last method, that is expenditure method. Till then, take care and have a good day. Thank you.